চুৰিপাৰা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি লগতে আমাৰ শংকৰ ক্লাবৰ সৌজন্যত যি বিহু সমিতি যি বিহু অনুষ্ঠিত কৰিছে আমি খুব নথৈ আনন্দিত হৈছোঁ। ৰঙালী বিহু আমাৰ সকলোৰে প্ৰিয়, কাৰণ কি আমি অসমীয়া আৰু অসমৰ যি কৃষ্টি সংস্কৃতি আমাৰ বজাই ৰাখিব লাগিব। গতিকে বিহু আমাক জীয়াই ৰাখিব লাগিব। খুব ভাল পাইছোঁ যে চুৰিপাৰা গাঁৱত মই প্ৰতি বছৰতে এনেকুৱা ধৰণৰ বিহুৰ বতৰত আহি থাকোঁ, সিহঁতে নিমন্ত্ৰণ দিয়ে। গতিকে কৰ্মকৰ্তাসকলক সকলোকে মই ধন্যবাদ যাচিছোঁ যে তেওঁলোকে অক্লান্ত পৰিশ্ৰমৰ কাৰণে আজি ধুনীয়াকৈ এনেকুৱা এটা বিহু উদযাপন হৈছে। বিহু সমিতিৰ সকলোকে মই শুভকামনা লগতে মই শ্ৰদ্ধা যাচিছোঁ আৰু সকলোৱে সুস্থ থাকক আৰু আমাৰ ভিতৰতে মিলা প্ৰীতি আৰু ঐক্যতা আৰু আমাৰ ভাতৃত্ববোধ যাতে সকলোৰে ভিতৰতে থাকে সেইখিনি কৈ লগতে প্ৰতিজন অসমীয়া লগতে আমাৰ চুৰিপাৰা গাঁৱৰ প্ৰতিজন আমাৰ নাগৰিকক মই নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ মই শুভেচ্ছা যাচিছোঁ। বিলাসীপাৰা আমাৰ অন্যতম ঐতিহাসিক প্ৰাকৃতিকভাৱে খুব সুন্দৰ স্থান। এই চুৰিপাৰাত আহি আজি এই বিহুৰ বতৰত আহি খুব মানে অতিকৈ আনন্দিত হৈছোঁ আৰু কণ কণ মইনাহঁতে যি সুন্দৰ ইয়াত পাৰফৰ্মেঞ্চ কৰি আছে, বিহুৰ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, মই তেওঁলোককো শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত ভাল বিহু কুঁৱৰী হৈ উঠক, বিহুৰ ভাল নাচনি হৈ উঠক, অসমৰ ৰাজ্যিক প্ৰেক্ষাপটত উজ্বলি উঠক, আমাৰ সেই কণ কণ মইনাহঁতে উজ্বলি উঠে সেইখিনি মই শুভেচ্ছা জনাইছোঁ। আৰু ইয়াত চুৰিপাৰাৰ যি আমাৰ যি আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে সুন্দৰকৈ আয়োজন কৰিছে। গতিকে এই বিহুখন আজি সাফল্যমণ্ডিত হোৱাৰ মই কামনা কৰি আপোনাৰ এই চেনেলৰ জৰিয়তে চুৰিপাৰাৰ এই বিহুস্থলীৰ পৰাই গোটেই অসমবাসী ৰাইজক বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ অলক জনাইছোঁ। কেইবাবছৰ ধৰি এই বিহু ৰঙালী বিহু উদযাপন হৈ আছে আৰু ভৱিষ্যতেও যাতে হয় সেইটো মই কামনা কৰিছোঁ। আৰু এইখিনিতে কৰ্মীসকলক উদ্যোক্তা কৰ্মীসকলক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তাতে তেওঁলোকে সুস্বাস্থ্যৱান হ'ব পাৰে। এইখিনি কৈ মই বক্তব্য শেষ কৰিলোঁ। এইটো বিহু বুলি ক'লে আমি বিৰাট আৱেগিক হওঁ আৰু প্ৰতি বছৰে আমি এই অনুষ্ঠানখন পাতি আহিছোঁ। আচলতে বিহু অনুষ্ঠানখন ইমান সহজ নহয়, বহুত কষ্টৰ মাজেদি আমাৰ যি শংকৰ ক্লাবৰ উদ্যোক্তাসকলে যি মোক সহায় সহযোগ আগবঢ়ালে, আমাৰ এখন অভ্যৰ্থনা সমিতি আমি গঠন কৰিছোঁ আৰু এই অভ্যৰ্থনা সমিতিৰ সভাপতি বকুল চন্দ্ৰ নাথ, প্ৰমুখে অমৰজ্যোতি নাথ আৰু আমাৰ এই উদযাপন সমিতিৰ সভাপতি মিলন চন্দ্ৰ নাথ আৰু অন্যান্য বিষয়ববীয়াসকল মোক যি সহযোগ আগবঢ়ালে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমি যাতে এনেকৈ একলগ হৈ আমি ভৱিষ্যত এটা সাংস্কৃতিক এটা বাৰ্তা দিব পাৰোঁ, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ সকলোকে।